উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শত পৰিণত হৈছে বিশ্বনাথৰ মেধাৱী ছাত্ৰ আব্দুল মুতলিব। দিন হাজিৰা কৰা মেধাৱী ছাত্ৰ আব্দুলে দৰিদ্ৰতাৰ প্ৰাচীৰ ভাঙি অসাধ্য সাধন কৰি দেখুৱালে মঙলবাৰৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলত। বিশ্বনাথ চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা এইজন অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰই বিজ্ঞান শাখাত দুটা বিষয়ত লেটাৰ মাৰ্কসহ 70% নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আব্দুলে ভূগোল আৰু অসমীয়াত লাভ কৰিছে লেটাৰ মাৰ্ক। কিন্তু দৰিদ্ৰ পৰিয়ালৰ আব্দুলে দিন হাজিৰা কৰি নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে পোহপাল দি আহিছে নিজৰ পৰিয়ালক। অতিকৈ দুখৰ বিষয়, ফলাফলৰ দিনাও ফলাফল লবলৈ নগৈ দুৰ্ভগীয়া ছাত্ৰজনে পেটৰ ক্ষুধা নিবাৰণৰ বাবে হাজিৰা কৰিবলৈ যাবলৈ বাধ্য হল। সুখ্যাতিৰে উত্তীৰ্ণ হলেও অতিকৈ দৰিদ্ৰ পৰিয়ালৰ এজন মেধাৱী ছাত্ৰই গ্ৰহণ কৰিব নোৱাৰিব উচ্চ শিক্ষা। এই কথা নিজ মুখেৰে স্বীকাৰ কৰিছে আব্দুলে। হয়তো কোনো হৃদয়বানৰ অলপ সহায়ে বাস্তৱায়িত কৰিব দুৰ্ভগীয়া মেধাৱী ছাত্ৰ আব্দুলৰ উচ্চ শিক্ষা গ্ৰহণৰ সপোন। ভালেই লাগিছে ৰিজাল্ট শুনি। আজি মই কামত আহিছোঁ, আজি কাম কৰি ঘৰৰ অৱস্থা ইমান ভাল নহয়। মই ইয়াতে আহি যাৰ কাম কৰি আছোঁ তাতে সিহঁতে সুধি পেলাই ধৰিলে দিলোঁ, সিহঁতে ৰিজাল্টটো চাই দিলে, চালোঁ, ভালে লাগিছে। ফাৰ্ষ্ট ডিভিজন পাইছোঁ। লেটাৰ পাইছা নেকি? কিবা পাইছোঁ। কিহত এমাইল আৰু জিঅ'গ্ৰাফী। তুমি আৰ্টছৰ নে চাইন্সৰ? চাইন্সৰ। কাম কৰিব লাগে এতিয়া আৰু ঘৰৰ অৱস্থা ইমান ভাল নহয়। আহিলোঁ আৰু মই ভাবিছোঁ কালি যাম, আজি ৰিজাল্ট দিব। একজামৰ আগতো মই কাম কৰিছোঁ, গোটেই দিন কাম কৰিছোঁ। কৰি কিনে সন্ধিয়া গা চা ধুই পঢ়িব বহিছোঁ, 9টামানলৈকে পঢ়িছোঁ আৰু টকা পইচাটো নাই।